হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু এতিয়া মই বৰ্তমান পাকঘৰত আছোঁ ভাত বনাই। আৰু এই মাত্ৰ এটা মই কেক বনালোঁ আৰু কেকটো মই দেখুৱাই আছোঁ। এইটো মই চিম্পুল কেক বনালোঁ। ওপৰত মই এই আলমণ্ড কাটি দিছিলোঁ। আজি ঘৰত যাম যিহেতু ভাবিছোঁ অলপমান তালৈকেও লৈ যাম। এইফালে মাছ ভাজি থৈছোঁ, এয়া তিয়ঁহ বনাই আছোঁ আৰু এইফালে ভেদাইলতা আৰু নৰসিংহ আছে। মই এই মাছেদি আলু দি বনাম। আৰু ঘৰত যোৱাৰ কাৰণটো হ'ল আজি বাবু আৰু হিমাৰ এনিভাৰ্চাৰী, তো সিহঁতে মাতিছে আৰু আমি সন্ধিয়া যাম। এতিয়া যিহেতু মিষ্টাৰ ডিউটিত গৈছে, অহাৰ পিছত আমি যাম। আৰু এয়া হ'ল ৰঙালাওৰ গুটি, মই শুকুৱাই থৈছিলোঁ। যিহেতু ৰঙালাওৰ গুটি কিনিব পায়, কিয়নো কিনো ঘৰত থাকোঁতে। আৰু যে এনিভাৰ্চাৰী থকা বুলি কৈছিলোঁ, আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰত। মিষ্টাৰো আহিল ডিউটিৰ পৰা আৰু এতিয়া 5টামান বাজিছে। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ঘৰ আহি পালোঁ এই মাত্ৰ। আহি পেলাই চাহ খাবলৈ লৈছোঁ এতিয়া। আৰু এয়া হ'ল এনিভাৰ্চাৰীৰ আয়োজন। এয়া ৱালত সিহঁতে ধুনীয়াকৈ এইবোৰ বনাই আছে। আৰু আইটোৱে যে বেলুনবোৰ দেখি কিমান ভাল পাইছে। আৰু লগতে ময়ো অলপমান এটা দুটা হেল্প কৰি দিছোঁ ৱালত লগাবৰ কাৰণে। আৰু গোটেই ভণ্টিহঁতে একদম কাম কৰাত ব্যস্ত। আৰু এয়া হ'ল কেক দুটা। আৰু এনিভাৰ্চাৰীৰ পৰা আহিলোঁ আৰু আহোঁতে বহুত দেৰিয়ে হ'ল ৰাতি। আৰু এতিয়া সন্ধিয়া হ'ল আৰু ৰাতিপুৱা উঠোতেও অলপ দেৰি হ'ল আজি, সেইকাৰণে দিনত আকৌ ভিডিঅ' নবনালোঁ। আৰু এতিয়া সন্ধিয়া আইটোক মই ফলিখন উলিয়াই দিছোঁ আৰু খালি হাতী আঁকি দিব লাগে। ফলিখন উলিয়ালে খালি হাতী লাগে। কি লাগিব মা আঁকি দিবা? হাতী লাগে হাতী লাগে খালি। হাতী আঁকি দিলোঁ। আৰু এই তলত পাক্কাত খেলিব দিছিলোঁ। এয়া দেখিছে কিমান উল্টা পাল্টা কৰিছে একদম। কি আঁকি দিবা লাগিব ধুনু? হাতী? খালি হাতীয়ে আঁকি দি থাকিব লাগিব নেকি? মই বেলেগ এটা আঁকি দিওঁ, এটা কণী আঁকি দিওঁ। কণী এটা আঁকি দিওঁ। কি? খালি হাতীয়ে আঁকি থাকিম মই। ৰ'বা ৰ'বা, পেঞ্চিলটা নজ্বলে ভালকৈ। ৰ'বা হ'ব না? হ'ব না? আৰু লাগিব। আৰু অলপমান মই পায়স বনাইছিলোঁ আইটোৰ কাৰণে। আৰু তাই দিনত একদম ভাতেই নাখায় বেছিভাগ। আৰু সেইকাৰণে সেই ভাতখিনি অলপমান গাখীৰত দি মই পায়স বনাই দিছোঁ আৰু তেতিয়া খায়। আৰু এতিয়া পাকঘৰত আহিলোঁ আৰু ভাবিছোঁ আজি এটা ৰেচিপি ভিডিঅ' দিম, কাৰণ বহুদিন ৰেচিপি ভিডিঅ' দিয়াই নাই সেইকাৰণে। আৰু আজি মই চাহী পনীৰ বনাম বুলি ভাবিছোঁ। যিহেতু পনীৰ সকলোৱে চিম্পলকৈ ঘৰত খায়ে থাকে, সেইকাৰণে আজি ভাবিছোঁ পনীৰৰ ৰেচিপিটো অলপমান বেলেগকৈ দিওঁ। চাহী পনীৰৰ কাৰণে প্ৰথমতে মই এয়া ধনিয়া আৰু এইফালে আছে পুদিনা, এয়া দুয়োবিধ মই ধুনীয়াকৈ ইয়াতে ভিজাই থৈ দিছোঁ। এইখিনি মই মিক্সিত মাৰিম কাৰণে এইটো মই আমুল ক্ৰীম লৈছোঁ, এইটো আমুল সৰু বাটাৰ, আৰু এইফালে আছে পনীৰ আৰু এয়া পিঁয়াজ আৰু নহৰু। আৰু এতিয়া মই আদা নহৰু পিঁয়াজখিনি ইয়াত মই কাটি লৈছোঁ, লৈ পেলাই আৰু এইফালে মই পনীৰখিনিও কাটি লৈছোঁ। প্ৰথমতে মই পনীৰখিনি ভাজি ল'ম কেৰাহীটোত। আৰু এয়া দেখিছেনে বাটাৰটো আইটো পিটিকি পিটিকি কি কৰি পেলাইছে। আৰু এইফালে পনীৰখিনি মোৰ ভাজা হৈ গ'ল। আৰু এতিয়া মই আদা নহৰু পিঁয়াজখিনি ভাজিম। আৰু ইয়াতে আছে গৰম মছলাখিনি। প্ৰথমতে তেলত মই গৰম মছলাখিনি দিম, গোটা গৰম মছলা, আৰু তাৰপিছত মই পিঁয়াজ আদা নহৰুখিনি ভাজি ল'ম। অলপমান তাত পানীও দিম আৰু দি পেলাই এইখিনি মই গোটেইখিনি ঠাণ্ডা কৰি মিক্সিত দিছোঁ, মাৰি ল'ম পেষ্ট বনাই। আৰু কাজু বাদাম আছিল, কাজু বাদামখিনি মই গুড়া আছিল আৰু ইয়াত মই দি দিছোঁ একেলগে মিক্সিত। আৰু একেলগে মই পুদিনা আৰু ধনিয়াখিনিও দিছোঁ। আৰু গোটেইখিনি মিলাই মোৰ পেষ্ট বনোৱা হৈ গ'ল। আৰু এই পেষ্টখিনি এতিয়া মই
ভাজি ল'ম। প্ৰথমতে মই কেৰাহীত ৰিফাইন দিছোঁ অলপমান আৰু তাৰপিছত মই পেষ্টখিনি দি লৈছোঁ আৰু এনেদৰে মই লৰাই থাকিম। আৰু ইয়াতে এতিয়া মই আমুল ক্ৰীমখিনি দি লৈছোঁ আৰু ক্ৰীমখিনি দিয়াৰ পিছত মই এনেকৈ বহুত সময় লৰাই আছোঁ। আৰু তাৰপিছত ইয়াতে যি গুড়া মছলাখিনি দিম, মানে জিৰাৰ গুড়া আৰু যি মানে পেকেট মছলা আছে সেইখিনি মই ইয়াতে দি ল'ম এতিয়া। আৰু গাখীৰো অলপমান দিম ইয়াতে, যাতে অলপমান গ্ৰেভিটো বেছিকৈ হয়। আৰু গাখীৰ কিয় দিম, মানে ইয়াত মই পানী এড নকৰোঁ। পানী এড কৰিলে টেষ্টটো ভাল নলগা হ'ব পাৰে, সেইকাৰণে মই গাখীৰ দিছোঁ। আৰু এতিয়া মই ভাজি থোৱা পনীৰখিনি দি দিছোঁ আৰু দি পেলাই ঢাকনখন লগাই থৈছোঁ। আৰু এইখিনি একদম ভালকৈ মই উতলি আহিব দিছোঁ আৰু অলপমান মানে শুহিব দিছোঁ বস্তুখিনি, অলপ গ্ৰেভি টাইপৰ যাতে হয়। আৰু ইয়াতে মই এতিয়া বাটাৰখিনি দি দিছোঁ আৰু খিচমিচ তিয়াই থৈছিলোঁ সেইখিনিও মই দি দিছোঁ ইয়াত। আৰু এতিয়া আমাৰ চাহী পনীৰ হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো। আৰু ইয়াতে মই হালধি এড কৰা নাই, সেইকাৰণে হোৱাইট কালাৰ হৈছে এইখিনি। আৰু তাৰপিছত ৰুটি দি খাবৰ কাৰণে ৰুটি বনাই আছোঁ, শুকান ৰুটি। তেনেহ'লে চাহী পনীৰৰ ৰেচিপিটো আজি ইমানলৈকে আছিল। আৰু কেনেকুৱা পাইছে চাই পেলাই জনাব আৰু এদিন এনেকৈ বনাই খাবচোন। আৰু এতিয়া মই মিষ্টাৰক সাজি দি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।